নমস্কাৰ অহা 2 অক্টোবৰ আমাৰ সকলোৰে আদৰ্শ বাপুজী অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী আৰু এই দিনটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গোটেই অসমতে প্ৰতিখন মণ্ডল কংগ্ৰেছৰ এলেকাত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু আলোচনা চক্ৰৰ মাজেৰে উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত অতি আদৰণীয়। এই দিৱসৰ তাৎপৰ্য আমি সকলোৱে জানো। আইনষ্টাইনে কৈছিল এটা সময় আহিব পৃথিৱীত এনে এজন মানুহ আছিল বুলি বিশ্বাস কৰিবলৈ টান হ'ব। ঠিক তেনেকৈ পৃথিৱীত মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা অহিংস পথেৰে দক্ষিণ আফ্ৰিকা অথবা আমেৰিকাৰ বৰ্ণবৈষম্য বিৰোধী সংগ্ৰামী মাৰ্টিন লুথাৰ কিং আদিয়ে যেনেধৰণে অনুপ্ৰেৰণা পাইছিল সেই কথা আমি সকলোৱে জানো। কিন্তু বৰ্তমান সময়ত সকলোৱে এটা কথা আমি লক্ষ্য কৰিব লাগিব যে ভাৰতবৰ্ষত মহাত্মা গান্ধীক অৱজ্ঞা কৰিব বিচাৰিলেও তেখেতৰ নীতি আদৰ্শৰ কথা গান্ধীজীৰ বিৰোধিতা কৰি দেশ শাসন কৰিব বিচৰা সকলেও কিন্তু বিদেশত তেখেতৰ প্ৰতিমূৰ্তিত নতশিৰ হ'ব লগা হয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ তথা ভাৰতবৰ্ষক স্বাধীন কৰাৰ পূৰ্বৰে পৰাই আমাৰ দেশত যি ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক মিলামিছাৰ যি মন্ত্ৰ তেখেতে সেই মন্ত্ৰ আগুৱাই লৈ গৈছিল আৰু বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ বিৰোধিতা প্ৰতিদিনেই কৰা আমি দেখা পাইছো। সেয়া লাগে অসমৰ ভিতৰতে তেখেতৰ চৰকাৰীভাৱে কৰা বিভিন্ন কাম কাজৰ যোগেদি হওক, বিধানসভাৰ বক্তব্যৰ যোগেদি হওক অথবা অসমৰ বাহিৰত তেখেতৰ নিজৰ দলৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত যেনেধৰণৰ উত্তেজনামূলক সাম্প্ৰদায়িক বক্তব্য দিয়ে ইয়াৰ দ্বাৰাই মহাত্মা গান্ধীৰ নীতি আদৰ্শক যে আমাৰ বৰ্তমানৰ শাসক পক্ষই বিৰোধিতা কৰে এয়া স্পষ্ট। কিন্তু যিখন সমাজ গুৰুজনা মহাপুৰুষ শংকৰদেৱ আৰু চাওলুং চুকাফাই বৃহত্তৰ অসমীয়া সমাজ হিচাপে গঢ়ি তুলিছিল, সেই সমাজখনত ধৰ্মৰ ভিত্তিত খণ্ডিত কৰিবলৈ যি অপচেষ্টা মাননীয় মুখ্যমন্ত্ৰীয়ে লৈছে, তেখেতৰ দলে লৈছে, ইয়াৰ আমি সকলোৱে বিৰোধিতা কৰা উচিত। ইয়াৰ প্ৰতিবাদ সকলো অসমবাসীয়ে কৰিবই লাগিব আৰু সেয়ে অহা 2 অক্টোবৰৰ দিনটো আমাৰ সকলো গাঁও পঞ্চায়ত এলেকাত বিশেষভাৱে উদযাপন কৰিবলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু গান্ধীজীৰ বৰ্তমান সময়ত প্ৰাসংগিকতা এই বিষয়ত আলোচনাৰ মাধ্যমেৰে গান্ধীজীৰ বাণী প্ৰচাৰ কৰিবলৈ মই সকলোকে আহ্বান জনালো।